আছে জইন হৈ যাব। যদি মোক দেখা পাই আছে এটা কমেন্ট কৰি দিব। বৰ্তমান আহি পোৱা নাই এই ভিছা গেৰো ডিজাইন, অহাকালি আহিব। অহাকালি লাইভত দেখাই দিম মই। स्टोरी का লাইভটো জইন হৈ ল'ব যিসকলে মোৰ লাইভটো চাই আছে। যিসকলে লাইভটো চাই আছে এটা কমেন্ট কৰি দিব আৰু এটা লাইক কৰি দিব। পূজাৰ কালেকশ্যন লৈ আহিছোঁ কিছু অফাৰ লৈ। নমস্কাৰ, মই ৰীমা ডেকা কাকতি। আজি সন্ধিয়া লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই RD Silk Road পাঠশালাৰ পৰা বৰ্তমান লাইভ আহি আছোঁ। আৰু যিসকলে লাইভটো চাই আছে সকলোৱে জইন হৈ ল'ব আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি নতুনকৈ মোৰ লাইভটো চাই আছে তেওঁলোকে এটা মোৰ পেজত লাইক আৰু ফ'ল' কৰিব। আৰু যদি বেয়া নাপায় নিজৰ নিজৰ একাউণ্টত এটা শ্বেয়াৰ কৰি দিব লাইভটো। মোৰ মাতটো ঠিকমতে আহিছেনে নাই এটা মেছেজ কৰি কমেণ্ট কৰি দিব।
প্ৰথমতে দেখাম স্পেচিয়েল এচি কটন পূজাৰ কাৰণে নতুন কালেকশ্যন হয় এইবিলাক আৰু এইবাৰ পূজাৰ কালেকশ্যন বেছিভাগ এচি কটনে আহিছে কিছু নতুন ডিজাইনৰ স্পেচিয়েল এচি কটন হয় ভাল কোৱালিটি হয় এচি কটনৰ বহুত কোৱালিটি থাকে বহুত পাতল থাকে আৰু এইটো বহুত ধুনীয়া হয় কাপোৰটো চাই ল'ব এইখন আহিব চাদৰ এইখন আহিব চাদৰ এইখন আহিব চাদৰ চাই ল'ব আঁচলটো এনেকুৱা আহিব ডিজাইনৰ আৰু গোটেই গাত ডাঙৰ সৰু বুটা আছে গোটেই গাতে ডাঙৰ সৰু মিক্স কৰি বুটা আছে বুটা দিয়া আছে চাদৰখনত বহুত ধুনীয়া হয় কোৱালিটিটো আৰু বহুত ধুনীয়া হয় কাপোৰযোৰ এইখন আহিব মেখেলা মেখেলাখন এনেকুৱা হ'ব আৰু এইকেইটা আহিব সাইড পাৰি এইকেইটা আহিব সাইড পাৰি হাই আৰু এইকেইটা আহিব সাইড পাৰি আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব ব্লাউজ পিছটো সিম্পল হ'ব আৰু এনেকুৱা এটা ব্লাউজ পিছত পটি থাকিব যদি এইটো জৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব যদি এইটো জৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব এচি কটন হয় স্পেচিয়েল এচি কটন বহুত ধুনীয়া হয় কালাৰটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 1480 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 টকা এইযোৰ আহিব এছ কালাৰত এইখন আহিব চাদৰ চাই ল'ব গোটেই গাত ঘন ঘনকৈ ডাঙৰ আৰু সৰু বুটা আছে কাম কৰা আছে এইখন আহিব চাদৰ চাদৰখন এনেকুৱা হ'ব আৰু মেখেলাখন আহিব এনেকুৱা বহুত ওপৰলৈ কাম কৰা আছে মেখেলাৰ আৰু এইকেইটা আহিব সাইড পাৰি এইকেইটা আহিব সাইড পাৰি আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব যদি এইটো জৰা ভাল লাগিছে সেম মেটেৰিয়েল হয় স্পেচিয়েল এচি কটন জৰা হয় বহুত সফট হয় কোৱালিটি আৰু বহুত ধুনীয়া হয় কোৱালিটিটো পাতল নহয় যদি ভাল লাগিছে এইটো জোৰা এইটো কালাৰ তেতিয়াহ'লে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 টকা 1480 1480 এটা বহুত ধুনীয়া এচি কটন জোৰা যদি ভাল লাগিছে থেংক ইউ দাদা যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 যিসকলে মোৰ লাইভটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ পেজটো লাইক আৰু ফলো কৰি দিব RD Silk House যিটো পেজটো লাইক আৰু ফলো কৰি দিব এইযোৰ আহিব পেৰট গ্ৰীণ কালাৰত চাই ল'ব এইখন আহিব চাদৰ গোটেই গাতে কাম আছে হেভি কাম আছে গোটেই গাতে এনেকুৱা আহিব চাদৰখন আহিব এনেকুৱা যদি এইটো কালাৰ ভাল লাগিছে চাই ল'ব ডিজাইনটো চাই ল'ব আৰু লগতে কালাৰটো এইখিনি আহিব আঁচল আৰু গোটেই গাত ৰেড আৰু গুণাৰ কাম আছে এনেকুৱা থাকিব বুটা কেইটা
বুটাকেইটা এনেকুৱা থাকিব গোটেই গাতে ৰেড আৰু গুণাৰ কাম আছে আৰু এইখন আহিব মেখেলা এইখন আহিব মেখেলা এসি কটন হয় স্পেশাল এসি কটনৰ বহুত কোৱালিটি আছে মই আগতেও কৈছো এসি কটনৰ বহুত কোৱালিটি পাব আপোনালোকে এটা স্পেশাল এসি কটন হয় বহুত ধুনিয়া হয় মেটেৰিয়েলটো আৰু এইকেইটা আহিব সাইড পাৰি আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব যদি এইটো জৰা ভাল লাগিছে এইটো কালাৰ ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জৰাটোৰ মূল্য হ'ব 1480 1480 টকা 1480 টকাত এটা বহুত ধুনিয়া স্পেশাল এসি কটন জৰা হয় যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব 1480 এটা বহুত ধুনিয়া এসি কটন জোৰা সেম মেটেৰিয়েলছ আৰু ডিজাইনটো অলপমান বেলেগ হ'ব কিন্তু মেটেৰিয়েলটো সেম হয় এইখন আহিব চাদৰ অৰেঞ্জ কালাৰ হ'ব এইখন আহিব চাদৰ যদি মোৰ লাইভটো চাই আছে যিসকলে চাই আছে যদি বেয়া নাপায় এটা শ্বেয়াৰ কৰি দিব থ্যাংক ইউ প্ৰণীতা এইখন আহিব চাদৰ চাই ল'ব গোটেই গাত ডাঙৰ সৰু বুটা আছে আৰু এইখন আহিব মেখেলা বহুত ধুনিয়া কোৱালিটি হয় এসি কটনৰ আৰু এইকেইটা আহিব সাইড পাৰি এটা ব্লাউজ পিছত থাকিব আৰু বাকিখিনি ছয়টা পটি থাকিব বহুত ধুনিয়া হয় এসি কটন স্পেশাল এসি কটন জোৰা হয় যদি এইটো কালাৰ ভাল লাগিছে আৰু এইটো ডিজাইন ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 টকা স্পেশাল এসি কটন জোৰা হয় যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰা আহিব স্কাই ব্লু কালাৰত গুড ইভিনিং হিৰুমণি থ্যাংক ইউ প্ৰণীতা আৰু হেফলৈকে চাই থাকিবা আৰু এইখন আহিব চাদৰ চাই ল'ব স্পেশাল এসি কটন নহয় কাপোৰটো যদি এইটো জোৰা ভাল লাগিছে এইটো ডিজাইন ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰিব এইখন আহিব চাদৰ আৰু এইখন আহিব মেখেলা শাৰদীয় দুৰ্গা পূজাৰ অফাৰ চলি আছে কাপোৰবিলাকত যদি 3000 টকাৰ ওপৰত আপোনালোকে কাপোৰ ক্ৰয় কৰে ধুনীয়া পাব আপোনালোকে আৰু যিসকলে পাইছে কমেণ্ট এটা কৰি দিব কেনেকুৱা পাইছে কাপোৰবিলাক আৰু গিফ্টটো পাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দোকানলৈ আহিব আৰু লগতে অনলাইন অফাৰটো চলি আছে অনলাইন পাই আছে বহুতে অনলাইন পঠাই আছোঁ আৰু লগতে দোকানলৈ আহি যিসকলে পাইছে আৰু অনলাইন যিসকলে পাইছে তেওঁলোকে এটা কমেণ্ট কৰি জনাব RD Silk House পাঠশালা কলেজ চক হয় 10 নম্বৰ ৱাৰ্ড নেশ্যনেল হাইৱেৰ কাষতে হয় দোকানখন আপোনালোকে আহিব পাৰে দোকানলৈ বহুত নতুন কালেকশ্যন আহি আছে এইখন হ'ব মেখেলা যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 টকা হয় প্ৰণীতা সেইদিনা এযোৰ লোৱাৰ কাৰণে গিফ্টটো নাপালা অলপৰ কাৰণে ঠিক আছে নেক্সট টাইম ধুনীয়া গিফ্ট এই জোৰাটোৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 1480 টকা
কেইটামান হোৱাইট কালাৰত আনিছোঁ। পূজাত পিন্ধা গধূলি নহয়, দিনত যিসকলে সেৱা কৰিব যায় তেওঁলোকে হোৱাইট কালাৰৰ যোৰা এযোৰ বিচাৰে। তাৰ কাৰণে আনিছোঁ, চাই ল'ব। বহুত ধুনীয়া হয়, ডিজাইনটো বহুত ধুনীয়া হয় আৰু মেটেৰিয়েলটো বহুত ধুনীয়া হয়। এইখন হ'ব চাদৰ, এইখন হ'ব চাদৰ আৰু গোটেই গাত সৰু সৰু, গোটেই গাতে সৰু সৰু ঘন ঘনকৈ বুটা দিয়া আছে। এইখন আহিব চাদৰ। মই এবাৰ গাত লৈ দেখুৱাই দিছোঁ। এইখন আহিব চাদৰ আৰু এইটো আহিব আঁচল। মোৰ মাতটো ঠিকমতে আহিছেনে নাই এবাৰ কমেণ্ট কৰি জনাব। মোৰ সদায় এটাই মানে কমপ্লেইন থাকে, মোৰ মাতটো সৰু হয়, সকলোৱে কয়। জনাব যদি মাতটো সৰু হৈ আছে আৰু মই ডাঙৰকৈ ক'ম। এইখিনি আহিব আঁচল আৰু গোটেই গাত এনেকুৱা সৰু সৰু বুটা আছে। আৰু এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। হোৱাইট কালাৰত বহুত ধুনীয়া এচি কটন যোৰা হয়, স্পেচিয়েল এচি কটন। এটা আহিব চাইড পাৰি আৰু এনেকুৱা এটা চাইড পটি এটা ব্লাউজত থাকিব। ব্লাউজটো চিম্পুল আহিব। ঠিক আছে প্ৰণীতা, এটা চাইড পটি ব্লাউজ পিছত আহিব। এইখন আহিব মেখেলা। যদি এই যোৰাটো ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। লাষ্ট এক পিচ আছে। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা, 1580। 1580 হয় এই যোৰাটোৰ মূল্য। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। যদি এই যোৰাটো ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। এইযোৰ আহিব হোৱাইটত, এইখিনি আহিব আঁচল। এনেকুৱা থাকিব, গ্ৰীণ ৰেড আৰু গুণাৰ কাম আছে গোটেই চাদৰখনত। এইখন আহিব চাদৰ, চাই ল'ব। এইখন আহিব চাদৰ, এইখন আহিব চাদৰ। গোটেই গাত ঘন ঘনকৈ সৰু সৰু বুটা আছে আৰু এইখিনি আহিব আঁচল। স্পেচিয়েল এচি কটন হয়, পাতল নহয়, বহুত ধুনীয়া কোৱালিটি হয়। যিসকলে লৈছে গম পাব। বহুত পাতল থাকে এচি কটনৰ, এইখিনি পাতল নহয়, চফ্ট হয় আৰু বহুত ধুনীয়া হয় কোৱালিটিটো। এইখন হ'ব মেখেলা আৰু এইকেইটা হ'ব চাইড পাৰি আৰু এনেকুৱা এটা চাইড পটি ব্লাউজ পিছত থাকিব। যদি এই যোৰাটো ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। 1580 এটা বহুত ধুনীয়া স্পেচিয়েল এচি কটন যোৰা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। গোটেই গাত আজিকালি সৰু সৰু বুটা থকা বিচাৰে সকলোৱে, আৰু গোটেই গাত সৰু সৰু বুটা আছে আৰু এইখিনি হ'ব আঁচল। যদি ভাল লাগিছে এইটো যোৰা স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এটা আনিছোঁ হোৱাইট কালাৰৰ, অকণমান ডিজাইনটো বেলেগ হয়। গোটেই গাতে কাম কৰা আছে, ফুল নাই ইয়াত। এইখন আহিব চাদৰ, আঁচলটোত এনেকুৱা অলপমান থাকিব আঁচলত, আৰু বাকী গোটেই গাত এইটো ডিজাইনত কাম কৰা আছে। ইউনিক হয়,
অলপমান আৰু ৰেডি কৰি লোৱাৰ পিছত বহুত ধুনীয়া লাগিব যোৰাটো আৰু বহুত ধুনীয়া হয় কোৱালিটিটো বহুত ধুনীয়া হয় এইখন আহিব মেখেলা আৰু এইকেইটা আহিব সাইড পাৰি হাই সুমন আৰু এইকেইটা আহিব সাইড পাৰি যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই যোৰাটোৰ মূল্য হ'ব 1480 1480 টকা 1480 এটা বহুত ধুনীয়া ইউনিক ডিজাইনৰ এচি কটন যোৰা হয় যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব 1480 টকা হয় যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এযোৰ আনিছোঁ হোৱাইটতে এইখন আহিব চাদৰ গেৰো ডিজাইন হয় এইযোৰ গেৰো ডিজাইন হ'ব এনেকুৱা থাকিব ডিজাইনটো আঁচল এনেকুৱা হ'ব আৰু মাজৰখিনিও এনেকুৱা থাকিব ডিজাইন চাই ল'ব বহুতে গেৰো ডিজাইন ভাল পায় আৰু বহুতে গেৰো ডিজাইন বেয়াও পায় যিসকলে ভাল পায় তেওঁলোকে চাই ল'ব চিম্পুলত গেৰো হয় এইখন আহিব চাদৰ আৰু এইখন আহিব মেখেলা আৰু এইকেইটা আহিব সাইড পাৰি ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব এটা ফটো বহুত ভাইৰেল হৈ থাকে ইয়াৰে এইযোৰ পিন্ধা তো তেওঁ যিগৰাকীয়ে পিন্ধি আছে তেওঁ ব্লাউজ সাইড পাৰিকেইটা চাদৰত লগোৱা নাই তেওঁ এইখিনি হাতত লগাই দিছে ব্লাউজটো হাত দীঘল কৰি দিছে দি হাতত এই সাইড পাৰিকেইটা লগাই দিছে বহুত ধুনীয়া লাগিছে যোৰাটো অলপ ইউনিক হৈ যায় সাইড পাৰি গেৰো ডিজাইন হ'লে সাইড পাৰিখিনি নলগায় চাদৰত ব্লাউজত লগাই ল'লে বহুত ধুনীয়া দেখি তো এই যোৰাটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব বহুত ধুনীয়া হয় কোৱালিটি যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই যোৰাটোৰ মূল্য হ'ব 1480 টকা 1480 এটা বহুত ধুনীয়া স্পেচিয়েল এচি কটন যোৰা হয় যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু যিসকল পাঠশালাৰ ওচৰৰ হয় তেওঁলোকে দোকানলৈ আহিব পাৰে আৰু নিজে চাই লৈ যাব পাৰে কাপোৰ হাই টিনা এইখনমান চাদৰ লৈ আহিছোঁ মই পিয়ৰ নুনি কটন হয় ধেমাজিৰ পিয়ৰ নুনি কটন হয় ধেমাজি মাটিশালত পোৱা এইটো চাই ল'ব এইখন আহিব চাদৰ পিয়ৰ নুনি কটন হয় ধেমাজি মই হোৱাটছএপত দি দিম মই আগতে মই এনাউন্স কৰিছিলোঁ কম্পিটিশ্যনৰ কাৰণে শ্বেয়াৰৰ ওপৰত কিন্তু মই এটা বস্তু মই চাই আছোঁ কাৰণ যধে মধে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে যিটো প্ৰাইভেট গ্ৰুপ হয় এটা পাৰ্চনেল এটা যদি মোৰ পেজ এটা থাকে তো মোৰ পেজত যদি কোনোবাই শ্বেয়াৰ কৰি দিয়ে তো সেইটোতো শ্বেয়াৰ নহয় না দেখাব শ্বেয়াৰটো তো সেইটো শ্বেয়াৰ নহয় কাৰণ মইতো সেইটো একচেপ্ট নকৰোঁ সেইটো মোৰ নিজৰ গ্ৰুপ হয় তো তেনেকৈ যধে মধে আপোনালোকে শ্বেয়াৰ কৰি দি আছে তো সেই বস্তুটো মই চাব লগা হৈছে বহুত তো তেনেকৈ শ্বেয়াৰ কৰাৰ ওপৰতে ভিউৱাৰ্ছ আহে তো আপোনালোকে পিছত শ্বেয়াৰ কৰি দিয়ে যিটো বস্তু মই আগতে কৈছিলোঁ কম্পিটিশ্যনত আৰম্ভণিতে কৈছিলোঁ
যেতিয়া লাইভটো চলি থাকে তেতিয়া শ্বেয়াৰ কৰি দিব, সেইটোহে মই কম্পিটিশ্যনত ধৰিম। তো মই আগতে কৈ তথাপিও মই যিখিনি আছে মই যেতিয়ালৈকে কৈছিলোঁ কম্পিটিশ্যনত অহা বুলি সেইখিনি মই চাই ল'ম। বাকী এতিয়া শ্বেয়াৰ কৰিলে মই এতিয়া কম্পিটিশ্যন পতা নাই, কাৰণ কম্পিটিশ্যন পাতিলে যিটো মানে কৰে অকল শ্বেয়াৰটো বেছি কৰিলে নহয়, মানে টোটেলত বেছি হয়। কিন্তু মই যিখিনি চাইছোঁ যিকেইটা গ্ৰুপত শ্বেয়াৰ কৰিছে মেক্সিমাম গ্ৰুপে এপ্ৰুভ নকৰে লাইভটো। তো মিনিমাম 4-5টামান গ্ৰুপেহে এপ্ৰুভ কৰে। তো সেইকাৰণে মই অলপমান বেছিকৈ চাব লগা হৈছে। তথাপিও মই ৰিজাল্টটো দি দিম, মই ইয়াতে নিদিওঁ, মই হোৱাটছএপত দি দিম ৰিজাল্টটো। আৰু আপোনালোকক মই গিফ্টটো আপোনালোকে ঘৰতে পাব। কিন্তু মই এতিয়া কম্পিটিশ্যন ৰখা নাই, কাৰণ যিখিনি মই ধৰি দিছিলোঁ কম্পিটিশ্যনত কেনেকুৱা হ'ব লাগিব শ্বেয়াৰ, তো সেইটো আপোনালোকে কৰা নাই। কাৰণ মোৰ লাইভটো চলি থাকিলে যদি শ্বেয়াৰ কৰা যায় মোৰো অলপমান লাভ হয়, আৰু মোৰ লাভ হ'লেহে মই আপোনালোকক গিফ্ট দিব পাৰিম, সেইটো কথা। আৰু যিখিনি গ্ৰুপত শ্বেয়াৰ কৰিছে পাব্লিক গ্ৰুপত শ্বেয়াৰ কৰিলেহে সেইটো হয়। আৰু যদি পাব্লিক গ্ৰুপ বহুত থাকে, কিছুমান বহুত কাপোৰৰে নাথাকে, বহুত কিবা কিবি গ্ৰুপ থাকে, তো সেইবিলাক গ্ৰুপতো আপোনালোকে শ্বেয়াৰ কৰি দিছে, তো সেইটোতো তেওঁলোকে এপ্ৰুভ নকৰিব ন। এনেই শ্বেয়াৰটো বাঢ়িছে, আপোনালোকৰ হিচাপত বাঢ়িছে 40টা-50টা, কিন্তু 40টা-50টা গ্ৰুপেতো এপ্ৰুভ কৰা নাই। তো সেইখিনি মই চিলেক্ট কৰি মানে উলিয়াই আছোঁ। টাইম অলপমান কম হৈ আছে যিহেতু দোকানত মানুহ আহি আছে। তো এইখিনি আপোনালোকক মই কৈ থলোঁ। বাকী আপোনালোকৰ লগত মই হোৱাটছএপত কথা পাতিয়ে আছোঁ, আৰু আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে গিফ্ট পাই যাব। কিন্তু এতিয়া যিখিনি শ্বেয়াৰ মই বৰ্তমান ৰখা নাই কম্পিটিশ্যন, কাৰণ মই ৰেগুলাৰ লাইভ আহিব পৰা নাই, সেইকাৰণে ৰখা নাই। যিহেতু মই ৰেগুলাৰ লাইভ আহিব পৰা নাই, মই কম্পিটিশ্যন ৰাখিলে অলপমান প্ৰব্লেম হয় আপোনালোকৰো, সেইকাৰণে মই এইকেইদিন ৰখা নাই কম্পিটিশ্যন। এইখন আহিব চাদৰ, ধেমাজিত মাটিশালত বোৱা নুনি কটন চাদৰ হয়। আৰু এই চাদৰখনৰ মূল্য হ'ব 1670 টকা, 1670। পিয়ৰ নুনি কটন হয়, মাটিশালত বোৱা। এইটো আহিব কালাৰ, কফি কালাৰত আহিব। এইটো চাই ল'ব, গোটেই গাত বুটা আছে। আৰু এইখন আহিব কফি কালাৰত। যদি এইখন ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। 1670 টকা। এইখন আহিব গ্ৰীণত। যদি এইখন ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। গুৱাহাটীত কেছ অন ডেলিভাৰী হ'ব। সুৰভি কলিতা, নুনি কটন হোৱাইট যোৰা, ঠিক আছে মই দেখাম বাৰু। গুৱাহাটীত কেছ অন ডেলিভাৰী হ'ব। পিয়ৰ মাছৰাজ হাতে বোৱা যোৰা হয় এইবিলাক। কেছ অন ডেলিভাৰী হয়, আপোনালোকে এড্ৰেছটো দি দিব, কেছ অন ডেলিভাৰী হৈ যাব। দি আছোঁ আমি কেছ অন ডেলিভাৰী, কিন্তু কেছ অন ডেলিভাৰীৰ কাৰণে আপোনালোকে 100 টকা এটা এক্সট্ৰা দিব লাগিব। যদি আপোনালোকে আগতে পে'মেণ্ট কৰে, যিটো মই প্ৰাইচ লাইভত কৈ আছোঁ সেইটো প্ৰাইচ দিলেই হ'ব, নহ'লে আপুনি 100 টকা এটা এক্সট্ৰা ভৰিব লাগিব। তো আপোনালোকে 100 টকা এক্সট্ৰা ভৰাতকৈ যদি পাৰে আপোনালোকৰ সুবিধা আছে একাউণ্ট পে'মেণ্ট কৰক। আৰু যদি গুৱাহাটীৰ হয় যি ঠাইলৈ নহওক, অসমৰ ভিতৰত 3-4 দিনৰ ভিতৰত আপোনালোকে পাৰ্চেল পাই যাব। এইখন আহিব চাদৰ, পিয়ৰ হেণ্ডমেড মাছৰাইজ যোৰা হয়। চাই ল'ব ওচৰৰ পৰা, পিয়ৰ হেণ্ডমেড হাতে বোৱা মাছৰাইজ যোৰা হয়। মাছৰাজ কটন, যিটো আমাৰ দিগবাণীত মাছৰাজ সূতা বোৱা আছে। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা। আৰু এইকেইটা আহিব চাইড পাৰি, আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। যিসকলে মোৰ লাইভটো নতুনকৈ চাই আছে তেওঁলোকক আকৌ এবাৰ কৈ দিছোঁ, মোৰ লাইভ
পেজটো লাইক আৰু ফ'ল' কৰি দিয়ক, তেতিয়াহ'লে আপোনালোকে সদায় মোৰ লাইভবিলাক দেখা পাব। এইখন আহিব মেখেলা, চাইড পাৰিকেইটা দেখুৱাই দিছোঁ। পিয়'ৰ মাছৰাইজ যোৰা হয়, পিয়'ৰ মাছৰাইজ হাতে বোৱা যোৰা হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। পিয়'ৰ মাছৰাইজ হাতে বোৱা যোৰা হয়, হাতে বোৱা এই শালত বোৱা যোৰা হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। পিয়'ৰ মাছৰাইজ হয়, বহুত আৰাম পাব পিন্ধি, বহুত ছফ্ট হয়, পিয়'ৰ মাছৰাইজ হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। প্ৰাইচটো কৈ দিছোঁ নিচা। এইযোৰ আহিব মেৰুন কালাৰত। এইখিনি অফলাইন অনলাইনো চেল হয়, কিন্তু অফলাইন বেছি চেল হয়, কাৰণ কোৱালিটিটো গম পায়। কোৱালিটিটো গম পায় কাৰণে অফলাইন বেছি চেল হয়, সেইকাৰণে মই কৈ দিছোঁ। বহুত ছফ্ট হয় যোৰাটো, বহুত কোমল হয়, আৰু পিয়'ৰ মাছৰাইজ হয় হাতে বোৱা যোৰা। পিয়'ৰ মাছৰাইজ হাতে বোৱা যোৰা হয়, শালত বোৱা যোৰা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। এইযোৰ মেৰুন কালাৰ হয়, এইখন চাদৰ হ'ব, আৰু এইখন আহিব মেখেলা। দেখুৱাই দিছোঁ মেখেলাখন, এইখন আহিব মেখেলা। আৰু এইকেইটা আহিব চাইড পাৰি, আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। 1580ত এটা বহুত ধুনীয়া হাতে বোৱা মাছৰাইজ যোৰা হয়। পিয়'ৰ মাছৰাইজ হাতে বোৱা যোৰা হয়। এইযোৰ আহিব য়েলো কালাৰত। হয় নিভা, আজি দেৰি কৰিলা। আজি মই অলপ সোনকালে আহিলোঁ। এইখন আহিব চাদৰ, চাই ল'ব। পিয়'ৰ মাছৰাইজ যোৰা হয়, এইখন আহিব চাদৰ। আৰু এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। আৰু চাইড পাৰিকেইটা দেখুৱাই দিছোঁ। এইকেইটা আহিব চাইড পাৰি, আৰু ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। পিংকত আজি নহ'ব, চাইড পাৰিকেইটা এনেকুৱা থাকিব, আৰু ব্লাউজ পিছতো এনেকুৱা এটা পটি থাকিব। ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। পিয়'ৰ মাছৰাইজ যোৰা হয়, হাতে বোৱা যোৰা হয়, পিয়'ৰ মাছৰাইজ। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1580 টকা। এইযোৰ আহিব ব্লু কালাৰত। এইযোৰ আহিব ব্লু কালাৰত। চিম্পুল হয় যোৰাটো। এইযোৰ আহিব ব্লু কালাৰত। যদি এইটো ডিজাইন ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ অলপমান মূল্যটো কম হ'ব, প্ৰাইচটো। আৰু এই যোৰাটোৰ মূল্য হ'ব 1450 টকা। অলপমান কাম কম আছে এই যোৰাটোত। যদি এইটো যোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 1450 টকা।
মেখেলাখন দেখাই দিছোঁ আৰু লগতে সাইড পাৰি কেইটা এইখন আহিব মেখেলা আৰু এইকেইটা আহিব সাইড পাৰি এইকেইটা আহিব সাইড পাৰি আপোনালোকে চাই ল'ব কাপোৰবিলাক কিমান সফট হয় কিমান কোমল হয় এইকেইটা আহিব সাইড পাৰি আৰু ব্লাউজ পিছত এনেকুৱা এটা পুতি থাকিব যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ অলপমান মূল্য কম হ'ব অলপ কাম কম আছে 1450 টকা যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু যিসকলে মোৰ লাইভটো নতুনকৈ চাই আছে তেওঁলোকক আকৌ এবাৰ কৈ দিছোঁ মোৰ পেজত লাইক আৰু ফ'ল' কৰিব লগতে যদি বেয়া নাপায় মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপমান মিক্স পাট জোৰা দেখাওঁ এযোৰ ব্লেকত দেখাম থেংক ইউ নিভা এইখন আহিব চাদৰ চাই ল'ব এইখন আহিব চাদৰ ব্লেকত সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ কাম আছে ইউনিক হয় ডিজাইনটো চাই ল'ব এইখন আহিব চাদৰ আৰু আঁচলটো আহিব এনেকুৱা আৰু ডিজাইনটো ইউনিক হয় এইখিনি আহিব আঁচল আৰু এইখিনি থাকিব সাইড পাৰি মই মেখেলা আৰু ব্লাউজ পিচ দেখুৱাই দিছোঁ এইখন আহিব চাদৰ মিক্স পাটৰ জোৰা হয় শালত বোৱা মিক্স পাটৰ জোৰা এইখন আহিব মেখেলা বহুত ওপৰলৈ কাম কৰা আছে এই আঁঠুলৈকে কাম কৰা আছে আৰু ব্লাউজ পিচটো আহিব হেভি এনেকুৱা থাকিব গোটেই গাত ব্লাউজ পিচটোত আৰু তাতে এটা পটি থাকিব যদি এইটো জোৰা ভাল লাগিছে ডিজাইনটো ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু বহুতে ভাল পায় ব্লেক কালাৰৰ জোৰা মিক্স পাটত বহুতে বিচাৰে লাষ্ট এক পিচ আছে যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 2200 টকা 2200 টকা এই জোৰাটোৰ মূল্য হ'ব 2200 টকা যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব এই জোৰাটোৰ মূল্য হ'ব 2200 টকা যদি জোৰাটো ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব লৈ মোক হোৱাটছআপ কৰি দিব এইযোৰ আহিব সি গ্ৰীনত চাই ল'ব ইয়াতে সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ কাম আছে গোটেই গাত আৰু আঁচলটো যিটো আঁচল আছে তাতেও তেনেকুৱা কাম আছে সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ এইখন আহিব চাদৰ গোটেই গাত সৰু সৰু বুটা আছে মিহি মিহি বুটা আছে আৰু এইখিনি আহিব আঁচল এইকেইটা আহিব আঁচল আপোনালোকে চাই ল'ব আঁচলৰ যিটো কালাৰ থাকে আৰু সাইড পাৰিকেইটা তেনেকুৱা কালাৰ হ'ব আঁচলৰ কালাৰৰ নিচিনা সাইড পাৰিকেইটা কালাৰ হ'ব এইখন আহিব মেখেলা
এইখন আহিব মেখেলা মেখেলাৰ তলৰখিনি চাদৰৰ তলৰ আঁচলখিনি আৰু সাইড পাৰিখিনি খবৰ ভালে হিৰুমণি তলৰখিনি থাকিব जितु कलर मेखेलार तलत आछे हेतु सादरर आसुलत आछे आरु लगते साइड पारि केइटा থাকিব तेनेकुवा চাই লব आरु ब्लाउज पिसटु आहिबो हेतु कलरत हेभि হয় हेभि वर्क কৰা আছে লগতে সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ কাম আছে এইটো আহিব ব্লাউজ বহুত ধুনিয়া হয় কালাৰটো বহুত ধুনিয়া হয় যেতিয়া ৰেডি কৰি পিন্ধিব এইটো ব্লাউজ পিস হ'ব হেভি এইখন আহিব সাদৰ আৰু সাইড পাৰি কেইটা এনেকুৱা আহিব এইটো কালাৰত আহিব বহুত ধুনিয়া হয় জোৰাটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক WhatsApp কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 2200 টকা 2200 টকা হ'ব এই জোৰাটোৰ মূল্য যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক WhatsApp কৰি দিব এই জোড়া আহিব হেভি জোড়া আছে বেডশিট ডিজাইনৰ জোড়া আছে এইখন আহিব সাদৰ কালাৰটো কিমানখিনি আহিছে মই ধৰিব পৰা নাই আৰু কালাৰটো মই ক'বও নোৱাৰিম তেনেকুৱা কালাৰ এইটো গ্ৰীন টাইপত আহিব অকনমান হয়তো ক্যামেৰাত ব্লু টাইপ আহিছে আঁচলটো এনেকুৱা হ'ব গোল্ডেন কালাৰত আহিব আঁচলটো বহুত ধুনীয়া হয় জোৰাটো এইকেইটা আহিব সাইড পাৰি এইকেইটা সাইড পাৰি আহিব চাদৰখনৰ এইখন আহিব মেখেলা আৰু ব্লাউজ পিসটো হেভি আহিব এইটো কালাৰত মেহেন্দি কালাৰত ব্লাউজ পিসটো আহিব আঁচলত যিটো কালাৰ আছে ব্লাউজ পিসত আৰু সাইড পাৰিত সেইটো কালাৰ আহিব যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক WhatsApp কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 2200 টকা 2200 টকাত এটা বহুত ধুনিয়া ইউনিক ডিজাইনৰ মিক্স পাট জোৰা হয় যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক WhatsApp কৰি দিব মুগা কালাৰত এটা দেখাম বহুত ধুনিয়া হয় এই জোৰাটো এইখন আহিব সাদৰ এইখিনি থাকিব আঁচলৰ ওপৰত এনেকুৱা তিনি হাৰি ডাঙৰ মগৰ থাকিব আৰু গোটেই গাত সৰু সৰু বুটা থাকিব গোল্ডেন আৰু সিলভাৰ গুণাৰ কাম আছে গোটেই গাত এইখন আহিব মেখেলাৰ তলত যিখিনি আছে চাদৰৰ তলত আঁচল তেনেকুৱা হ'ব কালাৰটো আৰু সাইড পাৰি কেইটা তেনেকুৱা হ'ব লগতে ব্লাউজ পিসটো হেভি থাকিব সেইটো কালাৰত ব্লাউজ পিসটো আহিব আঁচলৰ কালাৰত যদি এইটো জোৰা ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ মোক WhatsApp কৰি দিব আৰু এই জোৰাটোৰ মূল্য হ'ব 2200 টকা আপোনালোকে 1600 পৰাই পাব মিক্স পাট আগতে মই দেখাইছো এইখিনি অলপমান ইউনিক হয় ইউনিক ডিজাইন তো এই জোৰা কেইটাৰ মূল্য হ'ব 2200 টকা 2200 টকা হ'ব এই জোৰাটোৰ মূল্য আঁচলটো তেনেকুৱা হ'ব পিচ কালাৰত আৰু ব্লাউজ পিসটো আহিব পিচ কালাৰত সাইড পাৰি কেইটা আহিব পিচ কালাৰত আৰু আঁচলৰ
চাদৰৰ যিখিনি তলত আছে আঁচলত তেনেকুৱা কালাৰ আহিব, মেখেলাৰ তলত তেনেকুৱা কালাৰ আহিব। ধুনীয়া হয়, যেতিয়া ৰেডি কৰি পিন্ধিব বহুত ধুনীয়া লাগিব, ইউনিক হয় যোৰাকেইটা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আৰু এই যোৰাটোৰ মূল্য হ'ব 2200 টকা, 2200 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক হোৱাটছআপ কৰি দিব। আজি এইখিনি আছিল কালেকশ্যন। যিসকলে COD বিচাৰিছে তেওঁলোকে কণ্টেক্ট কৰিব হোৱাটছএপত। মই CODৰ কথাটো কৈ দিছোঁ, COD হ'ব, কেছ অন ডেলিভাৰী হ'ব, কিন্তু আপোনালোকে 100 টকা এটা এক্সট্ৰা ভৰিব লাগিব কেছ অন ডেলিভাৰীৰ কাৰণে। আৰু যদি পাৰে একাউণ্ট পে'মেণ্ট কৰক, তেতিয়া আপোনালোকে কম দামতে পাব। যিখিনি মই লাইভত কৈ আছোঁ, যিটো প্ৰাইচ কৈ আছোঁ সেইটো প্ৰাইচতে পাব। আৰু যিখিনি পাঠশালাৰ আছে, পাঠশালাৰ ওচৰৰ আছে, তো তেওঁলোকে দোকানলৈ আহক। যদি দোকানৰ লোকেশ্যনটো মই কৈ আছোঁ, লোকেশ্যনটো হ'ব RD চিল্ক হাউচ পাঠশালা হয়, কলেজ চুক নেশ্যনেল হাইৱেৰ কাষতে হয় মোৰ দোকানখন। আৰু বৰ্তমান এটা যিসকলে জানে নিউ আৰোগ্যখন ইয়াতে আহিছে, তাৰে ওচৰতে হয় মোৰ দোকানখন RD চিল্ক হাউচ। আৰু যদি আপোনালোকে পাটাচালকুচিৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকৰ ৰাইট চাইড হ'ব, আৰু আপোনালোকে কলেজ চুক নাপাওঁতে পাব। আৰু যিসকলে ভবানীপুৰৰ চাইডৰ পৰা আহিব তেওঁলোকে নেশ্যনেল হাইৱে, যিটো আমাৰ মেইন চুক হয়, যিটো বাছ ষ্টেণ্ড, তো সেইটো পাৰ হৈ আপোনালোকে যিটো আমাৰ কলেজ চুক পাব, কলেজ চুকটো পাৰ হৈ আপোনালোকৰ লেফ্ট চাইডত হ'ব দোকানখন, নেশ্যনেল হাইৱেৰ কাষতে হয়। আৰু যদি উলিয়াব প্ৰব্লেম হয় মোক ফোন কৰিব, ফোন নম্বৰ দিয়াই আছে 8403891667, তো আপোনালোকে কণ্টেক্ট কৰিব। আৰু দোকানত অফাৰ চলি আছে কাপোৰৰ, অনলাইনো অফাৰ দি আছোঁ। কিন্তু অনলাইন কি হয়, মই যিহেতু ৰেগুলাৰ অহা নাই, কিছুমান নিউ কালেকশ্যন আহি যায় আৰু দোকানৰ পৰা চেল হয়, তো মই কিছুমান অনলাইন দেখুৱাবও নোৱাৰোঁ পটকৈ, তো চেল হৈ যায়। আৰু ৰেগুলাৰ যিহেতু আহিব পৰা নাই, কাষ্টমাৰ থাকে দিনত, এইকেইদিন অলপমান পূজাৰ কাৰণে সময়টো অলপমান উল্টা পাল্টা হৈ আছে। আজি অলপ বন্ধ বুলি এটা হৈ আছে যিহেতু, তো আজি কম আছিল, সেইকাৰণে মই সোনকালে আহি গ'লোঁ লাইভটো। আৰু যদি আহে আপোনালোকে কাপোৰৰ লগতে, কাপোৰটো পাবই অফাৰত, লগতে কাপোৰৰ লগতে এটা ধুনীয়া ধুনীয়া গিফ্ট পাব। যিসকলে পাইছে তেওঁলোকে কমেণ্ট কৰি জনাব যেতিয়া লাইভটো চাই কেনেকুৱা পাইছে মোৰ কালেকশ্যনবিলাক আৰু গিফ্টটো। ঠিক আছে, আজিলৈ এইখিনিয়ে থাকিল। অহাকালি যদি পাৰোঁ মই আকৌ আহিম লাইভটো, আৰু অহাকালি আৰু নতুন কালেকশ্যন আহি আছে। অহাকালি অকণমান দোকানখন দেখুৱাই দিম মই। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।